মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকেইবাৰ এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি বুজিব পাৰিছে আজি আমাৰ কি আমি আলোচনা কৰিবলৈ গৈ আছোঁ, আচলতে কি খবৰ ৰাখি আমাৰ হাতত পৰিছে। যিহেতু SSLC এক্সামিনেশ্যনৰ ৰুটিন আচলতে প্ৰগ্ৰেম কি হৈছে প্ৰকাশ পাইছে। কেতিয়াৰ পৰা কেতিয়ালৈকে এক্সাম হ'ব তাৰে ওপৰত আজি তোমালোকৰ বাবে ভিডিঅ' লৈ আহিছোঁ। যিহেতু স্ক্ৰীনত দেখিব পাইছে যে প্ৰথম কি আছে কি কথা কি বতৰা আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু ৰাতিপুৱা কেইটা বজাৰ পৰা কেইটা বজালৈকে হ'ব 9 বজাৰ পৰা 12 বজালৈকে হ'ব আৰু আফটাৰনুন যিসকলৰ থাকিব তেওঁলোকৰ 1:30 পৰা 4:30 লৈকে হ'ব। যেহেতু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব। যে দেখিছা তোমালোকে ফেব্ৰুৱাৰী 15 তাৰিখে ইংলিছ আছে, ফেব্ৰুৱাৰী 17 তাৰিখে MIL আছে, তাৰপিছতে ফেব্ৰুৱাৰী 21 তাৰিখে কি আছে চাই ল'বা, স্ক্ৰীনত দিয়া হৈছে। তাৰপিছত ফেব্ৰুৱাৰী 22 তাৰিখে আছে, তাৰপিছত ফেব্ৰুৱাৰী 24 তাৰিখে আছে, ফেব্ৰুৱাৰী 25 তাৰিখে আছে আৰু ফেব্ৰুৱাৰী 27 যিহেতু 27 তাৰিখে আছে, ফেব্ৰুৱাৰী 28 তাৰিখে আছে আৰু মাৰ্চৰ 1 তাৰিখে আছে, মাৰ্চৰ 3 তাৰিখে আছে। তোমালোকৰ 3 তাৰিখে শেষ হ'ব। আচলতে কি হৈছে যে ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা তোমালোকৰ আৰম্ভ হ'ব আৰু কেতিয়ালৈকে হ'বগৈ মাৰ্চৰ 3 তাৰিখলৈকে তোমালোকৰ পৰীক্ষা থাকিব। যদি ভিডিঅ'টিৰ পৰা তোমাৰ উপকৃত হৈছে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা। যিহেতু প্ৰগ্ৰেমখন তোমালোকে ভালদৰে চাই ল'বা।